নেক্সট এবাৰ 14 টো এটো আহিছে 2023 আহিছে দেখিছা সত্য বা অসত্য নিৰ্ণয় কৰিব লাগে কোনটো হয় আধুনিক পৰ্যায়তালিকাত মৌলবোৰত 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক শাৰী থাকে এটো সঁচানে সো আমি যিখন আধুনিক পৰ্যায়তালিকাত পাইছিলো যিখন মছলে নামৰ বিজ্ঞানীজনে আমাক দিছিলে সেইখনত কেইটা বৰ্গ আছিল 18টা বৰ্গবিলাকক আমি কি বুলি কওঁ স্তম্ভ বুলি কওঁ গতে 18টা বৰ্গ মানে 18টা স্তম্ভ আছে আৰু 7টা কি আছে অনুভূমিক শাৰী আছে বুলি কৈছে শাৰীবিলাক আমি কি বুলি কওঁ পৰ্যায় আমি এটা কথা জানো যে পৰ্যায়তালিকাখনত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে সেই 18টা বৰ্গকে আনটা নাম কি স্তম্ভ এটো কাৰেক্ট আধুনিক পৰ্যায়তালিকাত 18টা বৰ্গ আছে আৰু 7টা কি আছে পৰ্যায় মানে কি অনুভূমিক শাৰীবিলাক পৰ্যায় বুলি কওঁ অৰ্থাৎ 18টা থিয় স্তম্ভক মানে 18টা পৰ্যায় আৰু 7টা কি আছে অনুভূমিক শাৰী আছে অৰ্থাৎ 18টা থিয় স্তম্ভ মানে তাক বৰ্গ বুলি কৈ দিলো আৰু 7টা কি আছিল অনুভূমিক শাৰী আছে মানে পৰ্যায় বুলি আমি জানো অৰ্থাৎ এটো এই তথ্যটো কি সত্য আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কাৰণে 18টা থিয় স্তম্ভটো শুদ্ধ আৰু 7টা অনুভূমিক শাৰী আছে এটো শুদ্ধ গতিকে এই তথ্যটো আমি কি বুলি গম পাওঁ সত্য বুলি গম পাওঁ যদি আধুনিক পৰ্যায়বৃত্ত তালিকা বুলি নকৈ মেন্ডেলিফৰ পৰ্যায় তালিকা বুলি কৈ দিলেহেঁতেন এটা শুদ্ধ হলহেঁতেন নেকি এটা শুদ্ধ নহলহেঁতেন মেন্ডেলিফৰ পৰ্যায় তালিকাত কি থাকে 18টা স্তম্ভ থাকে নেকি নাথাকে 7টা পৰ্যায় থাকে নেকি নাথাকে তাৰ কাৰণে কিন্তু বেলেগ হলহেঁতেন আমি মেন্ডেলিফৰ পৰ্যায় তালিকাত কেইটা স্তম্ভ আৰু কেইটা পৰ্যায় থাকে আমি সকলোৱে জানো নেক্সট এটো অতি গুৰুত্বপূৰ্ণ এটো 2019 টো আহিছিলে আৰু 16 টো আহিছে আৰু এই বছৰ অহাৰ সম্ভাৱনা আছে চোৱা পৰ্যায়বৃত্ত তালিকাত তিনটা মৌল আৰু ইয়াৰ স্থানসমূহ তলত দেখুওৱা হৈছে দেখিছা তাত 17 বৰ্গত এটা মৌল আছে কি আছে বি আছে 17 বৰ্গত দুটা মৌল আছে এটা এ আৰু এটা কি দিয়া আছে সি দিয়া আছে এটা 16 বৰ্গ দিয়া আছে এটা 17 বৰ্গ দিয়া আছে ইয়াত সুধিছে কি মৌল এ ধাতু নে অধাতু মৌলটো এটো কেই নম্বৰ বৰ্গ 17 বৰ্গত আছে ই ধাতু নে অধাতু আমাক ক'ব লাগে ধাতু আমি কেনেকৈ সিলেক্ট কৰিছিলো যে ইলেক্ট্ৰন বিন্যাসটো উলিয়াইছিলো বহিখোলত যদি ইলেক্ট্ৰন এটা বা দুটা বা তিনটা থাকে তাক আমি ধাতু বুলি কৈছিলো তাতকে বেছি হৈ গলে কি বুলি কৈছিলো অধাতু অৰ্থাৎ পৰ্যায়তালিকাখনৰ বাওঁফালে ধাতুবিলাক থাকে সোঁফালে কি থাকে অধাতু অৰ্থাৎ এটা ইয়াক চাম আমিটো চোৱা তালিকাখনত 1 পৰা 18 লৈকে কি আছে বৰ্গ আছে এটো 17 বৰ্গত মৌল আছে গতিকে ই বাওঁফালে আছে নে সোঁফালে আছে সেইফালৰ পৰা ডাইৰেক্ট আমি গমেই পাই আছো ই কি হ'ব লাগে অধাতু হয় নহয় ধাতু হ'ব জানো ই নহয় কাৰণ বাওঁফালেহে ধাতুবোৰ থাকে তাৰ উপৰি আমি এটা কথা জানো 17 বৰ্গত আছে মানে তাৰ কি বহিখোলত 7টা ইলেক্ট্ৰন আছে ইলেক্ট্ৰন কেইটা আছে 7টা আমি জানো যে এটা বা দুটা বা তিনটা থাকিলে ধাতু হয় গতে 7টা ইলেক্ট্ৰন থাকিলে ধাতু হ'ব পাৰে জানো নোৱাৰে তাৰ উপৰি আৰু এটা কথা আমি গম পাইছো কি যে যদি আমি এটা কথা জানো যে যিবোৰ মৌললৈ ইলেক্ট্ৰন ত্যাগ কৰি পেলাই আয়ন উৎপন্ন কৰে সেইবোৰ হৈছে কি ধাতু আৰু যিবিলাকে ইলেক্ট্ৰন লৈ পেলাই আয়ন উৎপন্ন কৰে সেইবিলাক কি অধাতু গতে 7টা আছে দেখিছেনে বহিখোলত কেইটা ইলেক্ট্ৰন আছে 7টা ইলেক্ট্ৰন আদান প্ৰদান কৰাৰ সৰ্বোচ্চ ক্ষমতা কেইটা 3টা গতি 7টা ইলেক্ট্ৰন লোকক দিব পাৰিব নেকি নোৱাৰে কি লোকৰ পৰা লবই লাগিব এটা ললে কি হৈ যাব অধাতু অৰ্থাৎ ইলেক্ট্ৰন সি গ্ৰহণ কৰি পেলাই আয়ন উৎপন্ন কৰিব তেতিয়াহলে কি তিনিফালৰ পৰা চাই আমি কি গম পালো অধাতু বুলি গম পাইছো প্ৰথমতে চালো যে বাওঁফালৰ পৰা সোঁফালে আছে বাওঁফালে আছে সোঁফালে আছে প্ৰথম দেখিলো একেবাৰে 18 বৰ্গৰ লগতে আছে গতি সেইফালৰ পৰা কি অধাতু 2 নম্বৰতে আমি কি গম পালো যে ইয়াৰ বহিখোলত ইলেক্ট্ৰন কেইটা আছে 7টা আছে বহিখোলত ইলেক্ট্ৰন এটা বা দুটা বা তিনটা থাকিলে ধাতু বাকিবিলাক অধাতু ঠিক আছে গতিকে আমি প্ৰথমটো কি পালো তালিকাখনৰ সোঁফালে থকা কাৰণে অধাতু বুলি আমি কৈ দিব পাৰিলো 2 নম্বৰতে 17 বৰ্গত আছে কাৰণে কৈ দিব পাৰিলো 17 বৰ্গ মানে কি বাওঁফালৰ পৰা সোঁফালে গৈ একেবাৰে লাষ্টত সম্ভান্তৰ গেছখিন লগতে কি আছে গতিকে অধাতুৱে হ'ব লাগিব আৰু 3 নম্বৰতে কি গম পালো যে ইলেক্ট্ৰন কি গ্ৰহণ কৰিছে নে ত্যাগ কৰিছে ইলেক্ট্ৰন যদি গ্ৰহণ কৰে তেতিয়াহলে অধাতু আৰু ত্যাগ কৰিলে কি ধাতু গতিকে 17 বৰ্গত আছে মানে ই কি কৰিছে বহিখোলত 7টা ইলেক্ট্ৰন আছে কি লোকৰ পৰা এটা ল'ব লাগিব লোৱা মানে ইলেক্ট্ৰন লৈ পেলাই আয়ন উৎপন্ন কৰিছে গতিকে তাক আমি কি বুলি কওঁ অধাতু বুলি ক'ব পাৰিম অৰ্থাৎ এই নম্বৰ মৌলটো কি হৈছে অধাতু গম পাইছা প্ৰথম এই এনসাৰটো কিমান পালো এই মৌলটো কি বুলি ক'ব আমি অধাতু বুলি গম পাইছো এবাৰ চোৱা সি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় সিটো চোৱা একেটা বৰ্গতে আছে এ বেছি সক্ৰিয় নে সি বেছি সক্ৰিয় সুধিছে বা
চি মৌলটোতকৈ এই মৌলটো বেছি সক্ৰিয় নে কম সক্ৰিয় সিটো কথা বিবেচনা কৰিব লাগে কাৰ ওপৰত বেছ কৰি এৰ ওপৰত বেছ কৰি এটোৰ ওপৰত বেছ কৰি ইয়াৰ কথা বিবেচনা কৰিব লাগে চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় চোৱা সক্ৰিয়তা কি হয় যেতিয়া বৰ্গ এটাত সক্ৰিয়তা কি হয় ওপৰ বা তললৈ যিমানেই তললৈ গৈ থাকে বৰ্গ এটাত তেতিয়া বৰ্গ এটাত মৌলবোৰ সক্ৰিয়তা তললৈ গৈ থাকিলে কমি কমি গৈ থাকে আৰু ওপৰলৈ গ'লে সক্ৰিয়তা কি হয় বাঢ়ি বাঢ়ি যায় ইয়াত চোৱাচোন 17 বৰ্গতে আছে কিন্তু এই তলতহে সিটো আছে গতিকে সিৰ সক্ৰিয়তাটো কম বুজি পাইছা বৰ্গ এটা সক্ৰিয়তা বিবেচনা কৰোঁতে আমি কি কৰিব লাগিব ওপৰৰ পৰা তললৈ যদি গৈ থাকে তেতিয়া সক্ৰিয়তা কমি যায় আৰু ওপৰলৈ গ'লে সক্ৰিয়তা বাঢ়ি বাঢ়ি গৈ থাকে এতিয়া 17 বৰ্গত এই যুজ্যত এই মূল্যটোৰ যুজ্যতাটো বা সি মূল্য যুজ্যতা আমি ইয়াত দৰকাৰ নাই আমাৰ বৰ্গ একেটা বৰ্গতে আছে বৰ্গ একেটা হৈ আছে হৈ থকাৰ পিছতে ই এতকে সি তলত আছে নাই তলত থকাৰ কাৰণে তাৰ কি হৈছে সক্ৰিয়তাটো কমি গৈছে মৌল এ কেনে ধৰণৰ আয়ন কেটায়ন নে এনায়ন গঠন কৰিব আমি জানো যেতিয়া ইলেক্ট্ৰন ইয়াক কৰি পেলাই আয়ন উৎপন্ন কৰে তাক আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ আৰু ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই যদি আয়ন উৎপন্ন কৰে তাক আমি কি বুলি কওঁ এনায়ন গতিকে এইটো 17 নম্বৰ বৰ্গত আছে সেই ইলেক্ট্ৰনটো ত্যাগ কৰাৰ তাত সম্ভাৱনাই নাই তো ত্যাগ কৰিব নোৱাৰে গতিকে লোকৰ পৰা লৈ আয়ন উৎপন্ন কৰিব লাগিব লোকৰ পৰা লৈ আয়ন উৎপন্ন কৰিলে তাক আমি কি বুলি ক'ব পাৰো এনায়ন মন থাকিব এটো ভালদৰে লক্ষ্য কৰিবা পৰ্যায়তালিকাত তিনটা মৌল আৰু ইয়াৰ স্থানসমূহ তলত দি দিছে বুলি কৈছে 2019 আৰু 2016 দুটা চনত আহিছিলে হেতু 17 বৰ্গ আৰু 17 বৰ্গত দিয়া মৌলবিলাক আছে কোনটো ধাতু অধাতু বিচাৰিবলৈ গ'ল ধাতু বিচাৰি কেনেকৈ বিচাৰে মই তোমালোক ক'লোৱেই 2 নম্বৰতে সি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় বিবেচনা কৰিব লাগে সক্ৰিয়তাটো কাৰ ওপৰত নিৰ্ভৰ কৰে বৰ্গ এটাৰ সক্ৰিয়তা ওপৰ পৰা তললৈ ক্ৰমান্বয়ে সক্ৰিয়তা কি হয় কমি কমি গৈ থাকে গতিকে সি তলত আছে সক্ৰিয়তা কমি গ'ল মৌল এ কেনে ধৰণে আয়ন উৎপন্ন কৰিব চালো ইলেক্ট্ৰন বিন্যাসটো ইলেক্ট্ৰনটো কি হ'ব বহিঃকোষীয় ইলেক্ট্ৰন যদি ত্যাগ কৰিব পাৰে কেটায়ন আৰু গ্ৰহণ কৰিব পাৰিলে কি এনায়ন 17 নম্বৰ বৰ্গত আছে গতিকে সি বহিঃকোষীয় 7টা ইলেক্ট্ৰন আছে বহিঃকোষীয় 7টা ইলেক্ট্ৰন আছে মানে তাৰ যুজ্যতা কিমান হ'ব 1 হ'ব অৰ্থাৎ 1 কেনেকৈ হৈছে 8 ৰ পৰা 7 বিয়োগ কৰি 1 হৈছে ফলত কি সি এনায়ন হ'ব অৰ্থাৎ ইলেক্ট্ৰন সি গ্ৰহণ কৰি পেলাই আয়ন উৎপন্ন কৰিছে ইলেক্ট্ৰন গ্ৰহণ কৰি আয়ন উৎপন্ন কৰিলে সি কি হ'ব এনায়ন নেক্সট এবাৰ চোৱা এটা দৰকাৰী প্ৰশ্ন এটা নোট কৰি লবা তোমালোকে মেন্ডেলিফৰ পৰ্যায়তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পাৰ্থক্য লিখিব লাগে তোমালোকক মেন্ডেলিফৰ পৰ্যায়তালিকা আৰু আধুনিক পৰ্যায়তালিকাৰ বিষয়ে আমি আলোচনা কৰিছিলোই হয় নহয় মেন্ডেলিফৰ পৰ্যায়তালিকাখন কাৰ ওপৰত ভিত্তি কৰিছিলে পৰমাণুৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিছিলে আৰু আধুনিকখন কাৰ ওপৰত নিৰ্ভৰ কৰিছিলে পৰমাণু সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিছিলে ইয়াৰ পাৰ্থক্যখিনি মই কেনেকৈ লিখিছো চোৱা মেন্ডেলিফৰ পৰ্যায়তালিকা মৌলবোৰৰ পাৰমাণিক ভৰৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছিলে পাৰমাণিক কাৰ ওপৰত ভিত্তি কৰিছিলে ভৰৰ ওপৰত আনহাতে আধুনিক পৰ্যায়তালিকাখন কাৰ ওপৰত ভিত্তি কৰিছিলে চোৱা পাৰমাণিক সংখ্যাৰ ওপৰত চোৱা আমি তালিকা যেতিয়া মেন্ডেলিফৰ তালিকাখন বা আধুনিক পৰ্যায়তালিকাখনৰ কথা আলোচনা কৰো তাৰ আগত আমি কাৰ কথা আলোচনা কৰিছিলো ডবাইনৰ কথা আলোচনা কৰিছিলো নিউলেন্সৰ কথা আলোচনা কৰিছিলো ডবাইনে নিউলেন্সে আৰু মেন্ডেলিফে তিনিজনে কাৰ ওপৰত ভিত্তি কৰি তালিকা প্ৰস্তুত কৰিছিলে পাৰমাণিক ভৰৰ ওপৰত বিভিন্ন বিশৃংখল হৈছিলে তেতিয়া বিশৃংখল হোৱাৰ কাৰণে সেই বিশৃংখল দূৰ কৰিবৰ কাৰণে কোনে এখন নতুন তালিকা প্ৰস্তুত কৰিছিলে যিখন আমি আধুনিক পৰ্যায়বৃত্ত তালিকা বুলি কওঁ মছলে নামৰ বিজ্ঞানীজনে কৰিছিলে তেখেতে যিখন তালিকা প্ৰস্তুত কৰিছিলে সেই তালিকাখন কাৰ ওপৰত ভিত্তি কৰিছিলে পাৰমাণিক সংখ্যাৰ ওপৰত চোৱা ডিফাৰেন্সটো দেখিছানে মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখনৰ ভেটিটো কি পাৰমাণিক ভৰ ইয়াৰ ভেটিটো কি পাৰমাণবিক সংখ্যা তেতিয়াহ'লে আমি প্ৰথম পাৰ্থক্যটো কি বুলি লিখিলো মেন্ডেলিফৰ পৰ্যায়তালিকাত মৌলবোৰৰ পাৰমাণিক ভৰৰ ওপৰত ভিত্তি কৰি মৌলসমূহ সজোৱা হৈছিল আনহাতে আধুনিক পৰ্যায়তালিকাৰ মৌলবোৰ পাৰমাণিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছিল ঠিকে আছে নাম্বাৰ 2 এটা এক নম্বৰটো হৈ গ'ল নাম্বাৰ 2 টো চোৱা মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত ধাতু আৰু অধাতুৰ মাজত কোনো পাৰ্থক্য নাছিল দেখিছানে হয় আমিতো মেন্ডেলিফৰ তালিকাখনত আমি ধাতু অধাতু কোনবিলাক আমিতো ক'ব পৰা নাছিলো ধাতু অধাতুবিলাক ক'ব নোৱাৰিছিলো কেলে কোনফালে ধাতু কোনফালে অধাতু কোনটা নিৰ্ভৰ কৰিবলৈ কোনো ব্যৱস্থা নাছিলে অৰ্থাৎ পাৰমাণিক ভৰৰ ওপৰত ভিত্তি কৰিয়ে বনাইছিলো কিন্তু আধুনিক যিখন পৰ্যায়বৃত্ত তালিকা আধুনিক পৰ্যায়বৃত্ত তালিকাখনত কি হৈছিলে ধাতু আৰু অধাতু পৃথক কৰিব পাৰিছিলে কাৰণ বাওঁফালৰ পৰা মধ্য অংশলৈকে কি ধাতু আৰু মধ্য অংশৰ পৰা সোঁফালে কি আছিলে অধাতু গতিকে মেন্ডেলিফৰ পৰ্যায়তালিকাখনত ধাতু আৰু অধাতুৰ মাজত কোনো পাৰ্থক্য নাছিলে কিন্তু আধুনিকখনত ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য আছিলে এইটো 2 নম্বৰ পাৰ্থক্যটো 3 নম্বৰটো চোৱা মেন্ডেলিফৰ পৰ্যায়তালিকাত 8টা বৰ্গ
বৰ্গ কেইটা 8টা আনহাতে আধুনিক পৰ্যায় তালিকাত বৰ্গ কেইটা 18টা এতিয়া অলপ আগতে আমি পাই আহিছিলো যে আধুনিক পৰ্যায় তালিকাখনত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছিল হয় চোৱা আধুনিক পৰ্যায় তালিকাত 18টা বৰ্গ আছে কিন্তু মেণ্ডেলিভখনত বৰ্গ কেইটা আছিল 8টা আছিল নেক্সট এবাৰ আছে লাষ্টটো চোৱা মেণ্ডেলিভৰ পৰ্যায় তালিকাত 3টা খালি ঠাই ৰখা হৈছিল কিন্তু মেণ্ডেলিভৰ পৰ্যায় তালিকাখনৰ আটাইতকৈ ডাঙৰ সফলতা আছিল তেখেতে তালিকাখন বনাওঁতে কি কৰিছিল কিছুমান মাজে মাজে খালি ঘৰ থৈ গৈছিল কেলে থৈ গৈছিল যে নতুন মূল্য আৱিষ্কাৰ হয় কি নতুন মূল্যবিলাক তাত স্থান লাভ কৰিব বুলি ৰাখি থৈ গৈছিল এই তালিকাখনত সেই নতুন মূল্য যিবোৰ আৱিষ্কাৰ হৈছিল সেই খালি ঘৰকেইটাত কি সোমাই পৰিছিল কিন্তু সফলতা আছিল সেই সফলতাৰ ওপৰত ভিত্তি কৰি মেণ্ডেলিভ পৰ্যায় তালিকাখনত 3টা খালি ঘৰ আছিল আনহাতে আধুনিক পৰ্যায় তালিকাত কোনো খালি ঘৰ পোৱা নাই দেখিছানে খালি ঘৰ তাত পোৱা নাযায় বুজি পালা আধুনিক পৰ্যায় তালিকা আৰু মেণ্ডেলিভ পৰ্যায় তালিকাখন কেনেকৈ আমি পাৰ্থক্য দেখুৱালো প্ৰথমটো পাৰণিক ভৰ আছিল তাৰ মেণ্ডেলিভৰখনত আৰু 2 নম্বৰটো কি আছিল আধুনিকখনত পাৰমাণবিক সংখ্যা আছিল তাৰ নেক্সট পাৰ্থক্যটো কি গলো ধাতু আৰু ধাতুৰ মাজত কোনো পাৰ্থক্য মেণ্ডেলিভে ৰখা নাছিল আনহাতে আধুনিক পৰ্যায় তালিকাত ধাতু আৰু ধাতুৰ মাজত পাৰ্থক্য ৰাখিছিল অৰ্থাৎ বাওঁফালে ধাতু সোঁফালে অধাতু মেণ্ডেলিভৰ পৰ্যায় তালিকাত 8টা বৰ্গ আছিল আৰু আধুনিক পৰ্যায় তালিকাত কেইটা বৰ্গ 18টা বৰ্গ মেণ্ডেলিভৰ পৰ্যায় তালিকাত কি আছিল 3টা খালি ঠাই আছিল য'ত নতুন মৌল আৱিষ্কাৰ তাত ভৰাবলৈ জেগা থৈ দিয়া হৈছিল কিন্তু আধুনিকখনত কোনো খালি ঠাই নাছিল এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে নোট কৰিবা নেক্সট ধাতুকল্প কাক বোলে এই কেই প্ৰকাৰ কি মই তোমালোকক যেতিয়া পাঠটো বুজাইছিলো বুজান ধাতুকল্পৰ বিষয়ে কৈছিলো কিন্তু এই পৰীক্ষাত আহিছে সেইকাৰণে মই আকৌ এবাৰ তোমালোকক দি দিলো চোৱা এটা ইম্পৰ্টেন্ট কোৱেশ্চন ধাতুকল্প কাক বোলে যি মৌলয় ধাতু অধাতু উভয়ৰে বা দুইটাৰে ধৰ্ম প্ৰদৰ্শন কৰে তাক আমি কি বুলি ক'ব পাৰো ধাতুকল্প বুলি ক'ব পাৰো ধাতুকল্প কেই প্ৰকাৰৰ 7 প্ৰকাৰৰ এইকেইটা তোমাক আগতে কোৱা আছিল বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম ওকে এই গুটেইকেইটা কি বস্তু ধাতুকল্প কেইটা ধাতুকল্প আছে 7টা ধাতুকল্প কাক বোলে যিবোৰ মৌলয় ধাতু অধাতু দুইটাই ধৰ্ম প্ৰদৰ্শন কৰে ধাতু ধৰ্ম প্ৰদৰ্শন কৰিব পাৰিব অধাতু ধৰ্ম প্ৰদৰ্শন কৰিব পাৰিব সেই গুটেইখিনি একেলগে আমি কি বুলি কওঁ ধাতুকল্প বুলি কওঁ তাক স্থান ক'ত দিয়া হৈছে মেণ্ডেলিভৰ পৰ্যায় তালিকাত সেইবোৰ কোনো পাৰ্থক্য নাছিল কিন্তু আধুনিক পৰ্যায় তালিকাখনত কি আছিল বাওঁফালে ধাতু সোঁফালে ধাতু আৰু মাজতে পথালিকে অৰ্থাৎ পথালিকে কি আছিল এটা লাইন আছিল য'ত আমাৰ ধাতুকল্পবিলাকক স্থান দিয়া হৈছিল আৰু সেই ধাতুকল্প কেইটা 7টা নেক্সট সম্ভান্তৰ গেছবোৰ কিয় সুকীয়া বৰ্গ ৰখা হৈছে জানো সম্ভান্তৰ গেছ কোনবিলাক একেবাৰে আধুনিক পৰ্যায় তালিকাৰ একেবাৰে লাষ্টৰ ঘৰৰ বৰ্গ অৰ্থাৎ 18 বৰ্গৰ মৌলবিলাক আমি কি বুলি কওঁ সম্ভান্তৰ গেছ বুলি কওঁ ইয়াক কিয় সুকীয়া বৰ্গত ৰখা হৈছে সুধিছে নাম্বাৰ 1 ইহঁত অতি নিষ্ক্ৰিয় কেলে ইহঁতৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰিব নিবিচাৰে কিয় নিবিচাৰে বহিঃখোলটো ইহঁতৰ সুস্থিৰ যেনে ধৰা হিলিয়ামৰ ক্ষেত্ৰত কি হয় বহিঃখোলত 2টা ইলেক্ট্ৰন থাকে প্ৰথম খোলত 2টা ইলেক্ট্ৰন থাকে ই সুস্থিৰ ইলেক্ট্ৰন আদান প্ৰদান কৰাৰ প্ৰৱণতা নাই ধৰা নিয়নৰ প্ৰথম বৰ্গত 2টা পিছৰ তো খোলত কেইটা থাকে 8টা 8 2 10টা হৈ গ'ল গতিকে ইয়াৰ চোৱা ইলেক্ট্ৰন আদান প্ৰদান কৰাৰ প্ৰৱণতা নাথাকে সেইকাৰণে তাক নিষ্ক্ৰিয় গেছ বুলি ধৰা হয় আৰু 2 নম্বৰতে কি কৈছো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ প্ৰৱণতা নাই কেলে নাই গম পালাই কিয় নাই এটা বহিঃখোলটো সুস্থিৰ হৈ আছে সুস্থিৰ হৈ থাকিলে ইলেক্ট্ৰন আদান প্ৰদান কৰাৰ প্ৰৱণতা নাথাকে কিয় নাথাকে আমি ক্লাছ 9ত পাইছিলো অষ্ট সূত্ৰটো যে ৰাসায়নিক মিলনৰ সময়ত প্ৰতিটো মৌলই তাৰ বহিঃখোলটো 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিব বিচাৰে ফলত ই তাৰ উচ্চৰ সম্ভান্তৰ গেছৰ সজ্জা লাভ কৰে কিন্তু ই উচ্চৰ সম্ভান্তৰ গেছৰ সজ্জা লাভ কৰিয়ে আছে হিলিয়ামটো 2টা নিয়ন বহিঃখোল 8টা পূৰ হৈ আছে গতিকে ইহঁতে কি হ'ব ৰাসায়নিক বিক্ৰিয়া কৰিব নিবিচাৰে সেইকাৰণে তাক নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় আৰু ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ প্ৰৱণতা নাই নথকাৰ বাবে তাক সুকীয়া বৰ্গত স্থান দিয়া হৈছে নেক্সট এলকালি মৌল আধুনিক পৰ্যায় তালিকাৰ বিষয়ে আলোচনা কৰি এলকালি মৌলৰ বিষয়ে কৈছিলো বা পৰীক্ষাত আহিছে কাৰণে আকৌ এবাৰ দি দিছো দেখিছানে পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম বৰ্গৰ মৌলবোৰক আমি এলকালি মৌল বুলি কওঁ কিয় এলকালি বুলি কওঁ প্ৰত্যেকৰে বহিঃখোলত একোটাকৈ ইলেক্ট্ৰন থাকে গম পালানে লিথিয়ামৰ পৰা আৰম্ভ কৰি প্ৰথম বৰ্গৰ ধাতু লিথিয়ামৰ পৰা আৰম্ভ কৰি ফেনচিয়ামলৈকে প্ৰতিটো মৌলৰ বহিঃখোলত কেইটাকৈ ইলেক্ট্ৰন আছে এটাকে হয় লিথিয়ামৰ ওপৰত কোন আছে হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন আছে বহিঃখোলত সেইকাৰণে কি কৰা হ'ল প্ৰথম বৰ্গটোক হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি কলৈকে দি দিয়া হৈছে ফেনচিয়ামলৈকে দি দিয়া হৈছে ইয়াৰ প্ৰতিটো মৌলৰ বহিঃখোলত এটা ইলেক্ট্ৰন আছে এটা থকাৰ কাৰণে তাক আমি কি মৌল বুলি কওঁ এলকালি মৌল বুলি কওঁ নেক্সট পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাত মৌলবোৰৰ বিদ্যুৎ ধনাত্মক ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় এইটো আমি আলোচনা কৰিছিলো
পৰ্যায় তালিকাত বৰ্গ এটাত মৌলবোৰৰ বিদ্যুৎ ধৰ্ম বৰ্গ এটাত মৌলবোৰৰ বিদ্যুৎ ধনাত্মক ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাকৰ কি আছিলে 2812 কাৰ সোডিয়ামৰ লিথিয়ামৰ কিমান আছিলে 21 পটাছিয়ামৰ কি আছিলে 2881 দেখিছানে পটাছিয়ামৰ এইটো লিথিয়ামৰ এইটো আৰু সোডিয়ামৰ এইটো ইয়াত চোৱাচোন প্ৰতিটো বস্তুৰ এটা ইলেক্ট্ৰন আছে নে নাই লিথিয়ামৰ তলত কোন সোডিয়ামৰ তলত কোন পটাছিয়াম প্ৰতিটো মৌলৰ বহিঃখোলত এটা ইলেক্ট্ৰন আছে কিন্তু খোলৰ সংখ্যা ইয়াত দুটা ইয়াত তিনটা ইয়াত চাৰিটা তেনেকৈ তললৈ মানে ফেনচিয়ামলৈকে বাঢ়ি গৈ থাকিব নাথাকে যিমানেই খোলৰ সংখ্যা বাঢ়ি যাব সিমানেই বিদ্যুৎ ধনাত্মক ধৰ্মটো কি হ'ব বাঢ়ি যাব গম পালা বিদ্যুৎ ধনাত্মক ধৰ্মটো কি হয় খোলৰ সংখ্যা বাঢ়ি যোৱাৰ লগে বিদ্যুৎ ধনাত্মক ধৰ্মটো বাঢ়ি গৈ থাকে প্ৰশ্ন খুজিলে পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাত মৌলবোৰৰ বিদ্যুৎ ধনাত্মক ধৰ্ম কিদৰে পৰিৱৰ্তন হয় বৰ্গ এটাত কিদৰে পৰিৱৰ্তন বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গৈ থকা মানে কি হৈ যায় খোলৰ সংখ্যা বাঢ়ি যায় জানি যায় যোগ ইলেক্ট্ৰনৰ সংখ্যাটো পৰিৱৰ্তন নহয় এটা বৰ্গত প্ৰতিটো বৰ্গতে যোগ ইলেক্ট্ৰন কি থাকে সমান থাকে এক নম্বৰ বৰ্গত 1 তেনেকে আছে নাই কিন্তু ইয়াত খোল দুটা ইয়াত তিনটা ইয়াত কেইটা আছে চাৰিটা খোলৰ সংখ্যাটো বাঢ়ি গৈছে নাই খোলৰ সংখ্যাটো বাঢ়ি যোৱাৰ লগে লগে কি হয় ওপৰৰ পৰা তললৈ বিদ্যুৎ ধনাত্মক ধৰ্মটো বাঢ়ি গৈ থাকে ওকে নেক্সট এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন নাম লিখিব লাগে নাম্বাৰ 1 বহিতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনটা মৌল চোৱা বহিঃখোলত এটা ইলেক্ট্ৰন থাকিব লাগিব আমি জানো প্ৰথম খোলত কেইটা ইলেক্ট্ৰন থাকে দুটা ধৰিলো প্ৰথম খোলত দুটা ইলেক্ট্ৰনে মোৰ হাতত আছে নেক্সট বহিঃখোলত কেইটা ইলেক্ট্ৰন থাকিব লাগিব এটাকৈ থাকিব লাগিব এটা দি দিলো 2 নম্বৰটোলৈ গলো প্ৰথম খোলত এটা 2 নম্বৰ খোলত 8টা থাকে 3 নম্বৰ ধৰা এটা দি দিলো এটাকে দিব কৈছে নহয় তাৰ পিছত মই না এটা লিখিলো দুটা 8টা আৰু এটা দি দিলো চোৱা ইয়াত কুল দুটা ইয়াত তিনটা ইয়াত চাৰিটা কিন্তু প্ৰত্যেকৰ বহিঃখোলত ইলেক্ট্ৰন কেইটাকে আছে এটাকে আমাক খুদিছে বহিতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনটা মৌল মই তিনটা মৌল লিখিলো নে এইটো কাৰ 3টো এইটো কাৰ 11টো কাৰ আৰু এইটো কাৰ আমি জানিব লাগিব এতিয়া এইটো কিমান হল 19 চোৱা প্ৰতিটো বহিঃখোলত এটা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ সংখ্যা অৰ্থাৎ পাৰমাণবিক সংখ্যা 19 কাৰ পটাছিয়াম কিয় আমি পটাছিয়াম সিলেক্ট কৰিলো কাৰণ বহিঃখোলত ইলেক্ট্ৰন কেইটা আছে এটা ইলেক্ট্ৰন থকা তলফালৰ পৰা আমি চাই গৈছো এটা ইলেক্ট্ৰন থকা এটা মৌল কোন পালো টোটেল পাৰমাণবিক সংখ্যাটো কিমান পালো 19 মানে কোন পটাছিয়াম নেক্সট 11 টো কাৰ সোডিয়াম নেক্সট 3 টো কাৰ লিথিয়াম অৰ্থাৎ আমাক যদি কয় যে বহিতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনটা মৌল লিখিবলৈ আমি এইকেইটা লিখিব পাৰিম আৰু আছে তেনেকৈ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব না খোলৰ সংখ্যা বাঢ়ি গৈ থাকিব আৰু বহিঃখোলত ইলেক্ট্ৰনটো এক ধৰি ললে হ'ল বহিতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনটা মৌল লিখিবলৈ গলে আমি কাৰ লিখিলো সোডিয়াম লিথিয়াম পটাছিয়াম অৰ্থাৎ ইয়াৰ এটা আছে ইয়াতো এটা আছে ইয়াতো এটা আছে টোটেল পাৰমাণবিক সংখ্যাটো আমি 3 11 19 পালো 3 মানে লিথিয়াম আৰু 11 টো কাৰ সোডিয়াম আৰু 19 টো কাৰ পটাছিয়াম এবাৰ আমাক কৈছে কি চোৱা এবাৰ আমাক কৈছে যে বহিতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল বহিতম কক্ষত কেইটা ইলেক্ট্ৰন থাকিব লাগিব দুটা বহিতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল প্ৰথমটো কি আছে মোৰ দৰকাৰ নাই হা প্ৰথমটো ধৰা 2 ধৰি ললো তাৰ পিছত আমি কি কৰিব পাৰো পিছতো ধৰা আমি 8 লৈ ললো তাৰ পিছত বহিঃখোলত দুটা ইলেক্ট্ৰন দি দিলো বা 2 ললো 8 ললো 8 আৰু 2 বহিতম কক্ষত মোৰ আগত খোল কেইটা আছে কি কথা সেইটো দৰকাৰ নাই কিন্তু মোৰ টাৰ্গেটটো কি বহিতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল বহিঃখোলত দুটা ইলেক্ট্ৰন থাকিলে হ'ল 282 বহিঃখোলত দুটা ইলেক্ট্ৰন আছে 2882 দুটা ইলেক্ট্ৰন আছে গতিকে 8 ৰে 10 10 ৰে 12 12 টো কাৰ মেগনেছিয়াম 8 ৰে 10 10 8 18 ৰে 20 20 টো কাৰ ক্যালসিয়াম গতিকে কি হৈ গল বহিতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল মেগনেছিয়াম আৰু ক্যালসিয়াম আৰু বেলেগ মৌল আছে ধৰা তুমি 2 এটো লব পৰা নোৱাৰি নেকি হয় নহয় অৰ্থাৎ 2 মানে কি 4 টো কাৰ হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম হ'ব নহয় গতিকে এতিয়া আমি সেইটো লব পাৰো কিন্তু এইকেইটা আমি সদায় ব্যৱহাৰ কৰি থকা কিটা মেগনেছিয়াম আৰু ক্যালসিয়ামৰ কথা কৈ দিলো নেক্সট পৰিপূৰ্ণ বহিতম কক্ষত থকা তিনটা মৌল পৰিপূৰ্ণ বহিতম কক্ষ পৰিপূৰ্ণ মানে আমি কৈ আছো যে
প্ৰথম খোলত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে দুটা থাকে দুটাই যদি থাকে অৰ্থাৎ দুটা ইলেক্ট্ৰন থকা মৌলটো কিনো হিলিয়াম নেক্সট পৰিপূৰ্ণ খোল হ'ব লাগিব প্ৰথমত দুটাই থাকে দুই নম্বৰতে খোলত কেইটা থাকিব লাগিব 8টা থাকিব লাগিব দেখিছানে 8টা আছে 8 2 10 10 টো কাৰ নিয়ন পৰিপূৰ্ণ খোল দেখিছা নাই নেক্সট প্ৰথমত দুটা থাকিব লাগিব পিছত 8টা তাৰ পিছত কেইটা থাকিব লাগিব 8টা 18টা থাকিব পাৰে কিন্তু ইয়াত ধৰা নিয়নৰ ক্ষেত্ৰত যদি পাওঁ 8 2 10টা হৈ গ'ল ইয়াত হিলিয়ামৰ ক্ষেত্ৰত দুটা হৈ গ'ল আৰু এটা পৰিপূৰ্ণ খোল লাগিব নালাগে অৰ্থাৎ 2 8 8 হ'ব পাৰে নোৱাৰে ইয়াত 2 ইয়াত 8 ইয়াত 8 8 10 10 18 18 টো কাৰ আৰ্গন অৰ্থাৎ হিলিয়াম নিয়ন আৰ্গন এইকেইটা কি পৰিপূৰ্ণ কক্ষ দেখিছেনে ইয়াতো দুটা ইয়াত 8টা ইয়াত 8টা অৰ্থাৎ এটা কি পৰিপূৰ্ণ কক্ষ হৈ আছে পৰিপূৰ্ণ বহিতম কক্ষত থকা তিনটা মৌল বুলি ক'লে কাৰ কথা ক'ব পাৰিম হিলিয়াম নিয়ন আৰু আৰ্গনৰ কথা আমি ক'ব পাৰিম এইকেইটা বুজি পালা প্ৰথম প্ৰশ্ন আকৌ এবাৰ চোৱা বহিতম কক্ষত একোটাকৈ ইলেক্ট্ৰন থকা তিনটা ফুল কেইটা আছে সেইটো আমাৰ দৰকাৰ নাই কিন্তু বহিখোলত ইলেক্ট্ৰন কেইটা থাকিব লাগিব এটা গতিকে সোডিয়াম লিথিয়াম পটাছিয়াম এইবিলাকৰ বহিখোলত এটা ইলেক্ট্ৰন আছে নেক্সট বহিতম কক্ষত দুটাকৈ কেনেকৈ লিখিলো দেখিলানে প্ৰথমতে কেইটা আছে মোৰ দৰকাৰ নাই 2 লিখিলো ধৰা 2 দি দিলো এইটো এটা মৌল হৈ গ'ল 2 8 2 2 দিলো এইটো এটা মৌল হৈ গ'ল 2 8 8 2 এইটো এটা মৌল হৈ গ'ল প্ৰতিটা বহিখোলত কেইটা ইলেক্ট্ৰন আছে দুটাকে আছে ইয়াৰ কোনোবা দুটা নাম লিখি দিলে হ'ল আমি কাৰ লিখিলো মেগনেছিয়াম আৰু কেলছিয়াম তেনেকে পৰিপূৰ্ণ কক্ষ মানে বুজি পালা প্ৰথম খোলত দুটা থাকিব লাগিব দ্বিতীয় খোলত কেই থাকিব 8টা 3 নম্বৰটো 18টা থাকিব পাৰে 8টাও থাকিব পাৰে যিটো থাকে আমি সেইটো ব্যৱহাৰ কৰি দিম নেক্সট এটো চোৱা কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ মই উত্তৰখিনি ইয়াত দি দিছো তোমালোকে লিখিবলৈ সুবিধা হ'বৰ কাৰণে দি দিছো এতিয়া কথাটো খালি বুজাই দিওঁ তোমালোকে চোৱা কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ থকা মৌল প্ৰথম খোলত দুটা ইলেক্ট্ৰন আছে কক্ষটো পূৰ হৈ আছে নহয় হয় নহয় প্ৰথমটো 2 পূৰ হৈ আছে 2 নম্বৰ খোলত কেইটা থাকে 8টা পূৰ হৈ আছে 2 আৰু 8 প্ৰথম খোল পূৰ হৈ আছে দ্বিতীয় খোল পূৰ হৈ আছে 8 2 10 10 টো কাৰ নিয়নৰ ওকে 2 8 2 ইলেক্ট্ৰমিনাক কাৰ 2 8 2 2 plus 8 plus 2 that means 12 টো কাৰ পাৰমাণবিক সংখ্যা মেগনেছিয়ামৰ ঠিক আছে যোজক কক্ষত 4টা ইলেক্ট্ৰন থকা মুঠ 3টা কক্ষ চোৱা এবাৰ কক্ষ হ'ব লাগিব 3টা কক্ষটো ফিক্স কৰি দিলে কক্ষ কেইটা বুলি ক'লে 3টা কক্ষ হ'ব লাগিব প্ৰথম কক্ষত 2টা 2 নম্বৰ কক্ষত 8টা 3 নম্বৰ পিছন 3টা কক্ষ যোজক কক্ষত 4টা ইলেক্ট্ৰন থাকিব লাগিব কিন্তু কক্ষ 3টা ইয়াত 2টা আছে ইয়াত 8টা থাকিবই কিন্তু এটো বাহিৰৰ কক্ষত কেই থাকিব লাগিব 4টা 8 2 10 10 4 14 14 টো কাৰ সিলিকন হয় নহয় নেক্সট যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ থাকিব লাগিব 2টা প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন আমাৰ থাকেই আৰু যোজক কক্ষত কেইটা থাকিব লাগিব 3টা আৰু কক্ষ কেইটা হ'ব লাগিব 2টা যোজক কক্ষত 3টা ইলেক্ট্ৰন মই ইয়াত দি দিলো হল প্ৰথম কক্ষত 2টা যোজক কক্ষত 3টা টোটাল 5টা 5 পাৰমাণবিক সংখ্যাটো কাৰ বৰন বুজি পাইছা নেক্সট দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ দ্বিতীয় কক্ষ প্ৰথম কক্ষৰ দুগুণ অৰ্থাৎ কক্ষ কেইটা থাকিব লাগিব দুটাই থাকিব লাগিব দ্বিতীয় কক্ষ বুলি কৈছে তাত প্ৰথম কক্ষৰ দুগুণ প্ৰথম কক্ষত ইলেক্ট্ৰন কেইটা থাকে দুটা দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ বুলি ক'লে মানে কেইটা হ'ব লাগিব 2 2 4 4টা 2 plus 4 মানে কি 6 টো কাৰ কাৰ্বনৰ ঠিক আছে বুজি পালানে প্ৰথমটো সুধিছিলে যে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ প্ৰথম কক্ষত দুটা থাকে ফিক্স 2 নম্বৰ খোলত সৰ্বোচ্চ 8টা থাকিব পাৰে 8 10টা এটো গম পালাই নিয়ন ইলেক্ট্ৰমিনাকটো দিয়া আছিল অলপ আগত কৈছিল ইলেক্ট্ৰমিনাক দিয়া থাকিলে আমি পাৰমাণবিক সংখ্যা উলিয়াব পাৰো পাৰমাণবিক সংখ্যা দিয়া থাকিলে ইলেক্ট্ৰমিনাক উলিয়াব পাৰো প্ৰথমতে ইলেক্ট্ৰমিনাক দিয়া আছিল তাক যোগ কৰি দিলো যোগ কৰি 12 পালো 12 টো কোনটো মৌলৰ পাৰমাণবিক সংখ্যাটো 12 মেগনেছিয়ামৰ যোজক কক্ষত 4টা ইলেক্ট্ৰন থকা মুঠ 3টা কক্ষ প্ৰথম কক্ষত 2টা 2 নম্বৰ কক্ষত 8টা থাকিবই যোজক কক্ষত কেইটা 4টা গতিকে যোগ কৰিলে 14 হ'ল 14 টো কাৰ সিলিকন যোজক কক্ষত 3টা ইলেক্ট্ৰন থকা মুঠ কক্ষ 2টা হ'ব লাগিব অৰ্থাৎ তেতিয়াহলে কি হ'ব লাগিব ইলেক্ট্ৰমিনাক 2 আৰু 3 হ'ব লাগিব 2 + 3 মানে 5 টো কাৰ বৰন দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ
দ্বিতীয় কক্ষত প্ৰথম কক্ষত দুগুণ বুলি কোৱা মানে কি প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন থাকিব সৰ্বোচ্চ দুটা দি দিলো দ্বিতীয় কক্ষত তাৰ দুগুণ 2 দুগুণ 4 2.4 হয়নে ইলেক্ট্ৰন বিন্যাসটো যোগ কৰিলে কিমান হ'ব 2 + 4 that means 6 6 টো কাৰ পাৰমাণবিক সংখ্যা কাৰ্বন ওকে নেক্সট পৰ্যায়বৃত্ত তালিকাৰ বৰ্ণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰ কি সাধাৰণ ধৰ্ম আছে পৰ্যায় তালিকাত বৰ্ণৰ সৈতে একেটা স্তম্ভত থকা মৌলবোৰ চোৱা বৰ্ণৰ এতিয়া অলপ আগত চোৱা তোমালে কি পাইছিলা যোজক কক্ষত 3টা ইলেক্ট্ৰন থকা হয় নহয় যোজকত 3টা ইলেক্ট্ৰন থকা আৰু মুঠ কক্ষ কেইটা দুটা তাৰ নাম কি আছিল বৰণ এতিয়া ইয়াত কৈছে বৰ্ণৰ লগত একেটা স্তম্ভতে থাকিব লাগিব অৰ্থাৎ বৰণৰ ইলেক্ট্ৰন বিন্যাস কিমান 2.3 একেটা স্তম্ভ থাকিব লাগিব গতিকে একেটা স্তম্ভৰ মানে কি তাৰ বহিঃস্থ ইলেক্ট্ৰনটো সমান হ'ব লাগিব লাগিব নালাগে একেটা স্তম্ভতে থকা মৌলবোৰত কি ধৰ্ম সাধাৰণ ধৰ্ম আছে প্ৰথম কথাটো কি বৰ্ণৰ যোজ্যতা কিমান 3 গতিকে যোজ্যতা 3 যিমানবোৰ মৌল আছে একেটা বৰ্গতে থাকিব লাগিব নালাগে পৰ্যায় তালিকাৰ বৰ্ণৰ সৈতে একেটা স্তম্ভ মানে কি বৰ্গ একেটা বৰ্গত থাকিবলৈ তাৰ যোজ্যতা কি হ'ব লাগিব একে হ'ব লাগিব একেটা স্তম্ভত থকা মৌলবোৰত কি সাধাৰণ ধৰ্ম আছে কিহত সকলোৰে যোজ্যতা কিমান বুলি কৈ দিলে হ'ল 3 বুজি পালা একেটা স্তম্ভত থাকিবলৈ হলে যোজ্যতা কি হ'ব লাগিব একে হ'ব লাগিব আমি চাই ললো বৰ্ণৰ যোজ্যতা কিমান 3 গতিকে তাৰ সেইটো স্তম্ভত থাকিবলগীয়া প্ৰতিটো মৌলৰ যোজ্যতা কিমান হ'ব লাগিব 3 হ'ব লাগিব নালাগে এতিয়া অলপ আগত যে পাইছিলো ধৰা লিথিয়াম 2.1 সোডিয়াম 281 পটাছিয়াম 2881 সবৰে বহিঃস্থ ইলেক্ট্ৰন কিমান আছিল সমান অৰ্থাৎ যোজ্যতা সবৰে এক আছিল নাই একেটা বৰ্গতে স্থান লাভ কৰিছিল নাই সেইদৰে বৰ্ণৰ ক্ষেত্ৰতো সেই একেটাই হ'ব যোজ্যতা যদি একে হৈ যায় তে একেটা বৰ্গতে স্থান লাভ কৰিব ওকে নেক্সট লিথিয়াম সোডিয়াম পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে এইটো আমি জানো হয় নহয় এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছে নে পৰমাণুবিলাকৰ কি মিল আছে সুধিছে চোৱা লিথিয়ামৰ ক্ষেত্ৰত পাই আছো আমি ইলেক্ট্ৰন বিন্যাসটো 21 সোডিয়ামৰ ক্ষেত্ৰত 281 পটাছিয়ামৰ ক্ষেত্ৰত 2881 হয় নহয় প্ৰতিটোৰে কি দেখিছো আমি যোজক কক্ষত ইলেক্ট্ৰন কেইটাকে আছে এটাকে আছে এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছে নে সুধিছে আমি কি দেখিলো ইহঁতৰ পৰমাণু সাদৃশ্যটো যে ইহঁতৰ প্ৰতিটো মৌলৰ বহিঃস্থ ইলেক্ট্ৰন কেইটা আছে এটা আছে এটা ইলেক্ট্ৰন থাকিলে আমি কি বুলি কওঁ ধাতু বুলি কওঁ 1 2 থাকিলে আমি ধাতু বুলি কওঁ হয় নহয় বা তিনটা মৌল যদি বহিঃস্থ ধাতু বুলি কওঁ প্ৰথম ইহঁতৰ মিলটো কি দেখিলো ইহঁত গোটেইকেইটা কি মৌল ধাতৱীয় মৌল আৰু যোজক কক্ষত ইলেক্ট্ৰন কেইটা আছে এটা গোটেই ৰাসায়নিক সাদৃশ্যটো আমি কি পালো যে ইহঁতৰ প্ৰত্যেকৰে বহিঃস্থ ইলেক্ট্ৰন আছে কেইটা এটা আৰু প্ৰত্যেকে কি ধাতু ওকে সেইকাৰণে মই কেনেকৈ লৈছো প্ৰতিটো ধাতৱীয় মৌল আৰু প্ৰতিটো যোজক কক্ষত একোটাকৈ ইলেক্ট্ৰন থাকে এইটো ইম্পৰ্টেন্ট পৰীক্ষাত আহিছে ভালকে চাবা দেই নেক্সট এতিয়া চোৱা যিখিনি কথা আমি আলোচনা কৰিলো সেই আলোচনা কৰা কথাখিনিৰ পিছত তোমালোকৰ যদি আৰু কিবা মোক ক'বলগীয়া থাকে এই যে কোৱেশ্চন বিলাক আমি যিখিনি কথা আলোচনা কৰিলো আজি শৰ্ট কোৱেশ্চন খিনি হওক বা মাল্টিপল চইচৰ কোৱেশ্চনে হওক বা ব্যাখ্যামূলক কোৱেশ্চনে হওক গোটেইখিনি কোৱেশ্চনে তোমালোক পৰীক্ষাৰ কাৰণে এই বছৰ বহুত সম্ভাৱ্য আৰু 15 চনৰ পৰা 26 চনলৈকে যিমানখিনি ইয়াত পৰীক্ষাত কোৱেশ্চন আহিছে গোটেইখিনি তোমালোকক মই ইয়াত দি দিছো আৰু বুজাই দিয়া আছে কিন্তু তোমালোকে দেখিছাই যদি তাৰোপৰি আৰু কিবা কোৱেশ্চন তোমালোকৰ মনলৈ আহে বা তোমালোকৰ কিবা জানিবলৈ ইচ্ছা কৰা তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা কিন্তু এই কোৱেশ্চনখিনিৰ পৰাই এবাৰ সম্ভাৱনা বেছি আছে কাৰণ মই যিখিনি কোৱেশ্চন ইয়াত দিছো গোটেই পাঠটো সামৰি পেলাই দিয়া আছে ইয়াৰ আগৰ ক্লাছতো যিখিনি কোৱেশ্চন দিছিলো সেইখিনি আৰু এইখিনি গোটেইখিনি মিলি এবাৰ সম্ভাৱ্য কোৱেশ্চনখিনি ইয়াৰ ভিতৰতে পৰীক্ষাত আহিব গতিকে তোমালোকে এইখিনি কোৱেশ্চন ভালকৈ চাবা বুলি আশা কৰিলো থ্যাংক ইউ